প্ৰথমে সকলোকে নমস্কাৰ দেই। এয়া চাওকচোন, ৰূপহী থেকেৰা আচাৰ বনাবলৈ তেনেই সহজ, খাবলৈ কিন্তু বহুত সোৱাদ লগা। নামেই যাৰ পৰিচয়, ৰূপহী থেকেৰা দেখিবলৈ ইমান ধুনীয়া নহয়নে বাৰু? যে কি নহওক, ইয়াত ৰূপহী থেকেৰা আছে টোটেল 10 কিলো। মই বজাৰৰ পৰা লৈছিলোঁ। যে কি নহওক, এতিয়া খুব ধুনীয়াকৈ ধুই ল'ব লাগিব। তাৰ পাছতে আচাৰখিনি বনাই আপোনালোকক দেখুৱাম। এনেধৰণে চাওকচোন, ওপৰত টুপি এটা যে থাকে, সেই টুপিটো গুচাই দিব লাগিব। এয়া দেখিছে নহয়, গুচাবলৈ তেনেই সহজ। যে কি নহওক, ৰূপহী থেকেৰাৰ গুণাগুণ বহুতো আছে, হয়তো বহুতে জানে, হয়তো বহুতে নাজানে। কিন্তু বহুত টেঙা আকৌ দেই, টেঙা মানে একদম বিকট টেঙা আৰু। যে নহওক, এতিয়া ধুই পখালি মই এয়া ৰ'দতে দি দিছোঁ, মানে 2 ঘণ্টামানৰ বাবে ৰ'দত দি থৈছোঁ পানীটো নিগৰিবলৈ। পানী থাকিলে যিকোনো আচাৰ কেতিয়াও ভাল নহয়, সেইটো সকলোৱে জানে। মই 110 বিধ থলুৱা আচাৰ বনালোঁ। ইতিমধ্যে মোৰ চেনেলত দিয়া আছে, আপোনালোকে নিশ্চয় আজি 2 বছৰে চাই আছে নহয়নে বাৰু? এয়া খুব ধুনীয়াকৈ কিছুমান মানে চব্জি বুলিয়ে ক'ব লাগিব আৰু মই এনেধৰণে ৰুই থৈছোঁ, যেনে জলকীয়া, লগতে আপোনাৰ দুপৰ টেঙা, আৰু এইফালে পৰিৱেশটো ইমান ধুনীয়া লাগিছে চাওকচোন। আজি বহুত দিনৰ মূৰত মানে ৰ'দ ওলাইছে। বন্ধু বান্ধৱীসকল, ৰূপহী থেকেৰাখিনি এনেধৰণে এতিয়া কাটিম। আজি আপোনালোকক মই 2টা পদ্ধতিৰে আচাৰ বনাই দেখুৱাম দেই। চাফাকৈ ধুই মানে ৰ'দত দি দিলোঁ, 2-3 ঘণ্টা ৰ'দত দি দিলোঁ, পানীটো শুকাই গ'ল। এনেই কোমল বস্তুটো চাওক, এনেকৈ এইটো গুচাই দিব লাগিব। পৰিছে ৰ'ব। তাৰপৰা এনেকৈ কাটিলে আৰু কাটিব নালাগে, হাতেৰে ভাঙিব পাৰি, তেনেই কোমল। 2টা পদ্ধতিৰে আচাৰ বনাই দেখাম, মানে বহু দিনলৈ আপোনালোকে সংৰক্ষণ কৰিব পাৰিব। চাই থাকিব। আৰু গৰম দিনত এইটো আচাৰ খাই বহুত ভাল লাগে, বা নিমখত থৈ দিব পাৰে। মই যোৱা বছৰ থৈছিলোঁ, আপোনাৰ 5 কিলো থৈছিলোঁ, এতিয়াও ধুনীয়াই হৈ আছে। এতিয়া কামটো কৰি আছোঁ, আপোনালোকে চাই থাকক। চৰ্টৰ ওপৰতে মিনি মই 2জনী বহি লৈছোঁ, বহি লৈ এনেকৈ মিহি মিহিকৈ কাটি আছোঁ। আগতে মই এবাৰ ৰূপহী থেকেৰা আচাৰ আপোনালোকলৈ আগবঢ়াইছিলোঁ। সেয়া মই কেৱল মাত্ৰ নিমখত থৈ দিছিলোঁ। নিমখত যদি ধুনীয়াকৈ থৈ দিয়ে বছৰ বছৰ বেয়া নহয়। এইটো এটা মানে পাত্ৰ মই খুব ধুনীয়াকৈ ধুই পখালি চাফা কৰি লৈছোঁ, আৰু ৰ'দত পানীটো শুকুৱাই লৈছোঁ। কটন কাপোৰে মুচিও লৈছোঁ দেই। যে কি নহওক, গোটেইখিনি কাটি এতিয়া মই এই মানে পাত্ৰটোতে ধুনীয়াকৈ আচাৰখিনি বনাই ল'ম। তাৰপাছত এসপ্তাহমানৰ পাছতহে মই চিচাৰৰ এটা বৈয়ামত ভৰাই থ'ম। মানে বৰ্তমান ইয়াতে বনাইছোঁ, 10 কিলো আছে যিহেতু, ওজনত কিন্তু 10 কিলো হৈছে, মানে বহুত পানী ওলায়, সেইটো সকলোৱে জানে। এনেকৈ কাটি পেলাই আপোনালোকে ৰ'দত শুকুৱাইও বহুত দিনলৈ থ'ব পাৰে। যে নহওক, এতিয়া মছলা চাওকচোন, কেইটামান তেজপাত আৰু লগতে শুকান জলকীয়া, এইখিনি হৈছে গোটা জিৰা আৰু চফ। গোটা জিৰা মই 1 চামুচ দিছোঁ, চফ কিন্তু বেছিকৈ দিছোঁ। মানে এই ৰূপহী থেকেৰাখিনিত বহুত বেছি কিবা কিবি মছলা দিব নালাগে। আধা চামুচমান মেথিও দিছোঁ। যদিহে মেথিটো মানে বেছি হয়, তেতিয়াহ'লে তিতা তিতা হ'ব, সেয়েহে মেথিটো মই কমকৈ দিছোঁ। অকণমান সময় এনেধৰণে এখন কেৰাহীত ভাজি ল'ব লাগে, তেতিয়া মছলা গোন্ধটো বহুত ধুনীয়া লাগে। যিয়ে নহওক, 1 চামুচ জালুকো দি দিছোঁ, আৰু গোটেইখিনি মই মিক্সিত পিচি পেলাই এনেধৰণে মিশ্ৰণ কৰি দিছোঁ। এই আচাৰখিনি বনাবলৈ তেনেই সহজ, হয়তো বহুতে জানেই বাৰু। এতিয়া খুব ধুনীয়াকৈ মিশ্ৰণ কৰি মই আধা লিটাৰ সৰিয়হৰ তেল যোগ কৰিছোঁ। বহুত তেল প্ৰয়োজন নাই, কিয় কওকচোন? এনেধৰণে নিমখ বা সকলো মছলা, মই আকৌ ইয়াত হালধি নিদিওঁ, কিয় জানেনে? ৰূপহী থেকেৰাখিনি দেখিবলৈ ইমান ধুনীয়া, সেইবাবে হালধি মই নিদিলেও হ'ব, বা ৰেড চিলি ব্যৱহাৰ নকৰিলেও হ'ব। খুব কম খৰচত, আৰু লগতে খাবলৈও বহুত ধুনীয়া হ'ব, বহুদিনলৈ সংৰক্ষণ কৰিব পাৰিব। নিমখ অলপমান বেছিকৈ দিব লাগে, যিহেতু বহুত টেঙা, নিমখটো মানে ধৰক মিলি যাব। আৰু এসপ্তাহমান ৰ'দত দিয়াৰ পাছত কিন্তু খাবলৈ বহুত ধুনীয়া হয়। লগে লগে খাব পৰা নহ'ব, মানে কেঁচা কেঁচা হৈ থাকে যে। যে কি নহওক, মই ইয়াত গৰম তেল ব্যৱহাৰ কৰা নাই। সকলো আচাৰত গৰম তেল ব্যৱহাৰ কৰিব নালাগে। গৰম তেলখিনি বাৰে বাৰে ৰ'দত দি গৰম কৰি খোৱাটো আমাৰ পেটৰ বাবে ইমান ভালো নহয়। পৰাপক্ষত কেঁচা মিঠাতেল দিব লাগে। যে কি নহওক, আচাৰ বনোৱা পদ্ধতিটো ভাল লাগিলনে? আজিলৈ আহিছোঁ, বাই বাই।